Good afternoon, guys. এতিয়া আমি আহি আছো ডক্টৰৰ ওচৰলৈ মোৰ ৰুটিন চেকআপৰ কাৰণে। একচুৱেলি চি সেকশ্যন জাৰ্নিৰ পিছত ৰুটিন চেকআপ থাকে, চ' সেইকাৰণে আমি ডক্টৰৰ ওচৰলৈ তিনিজন আহি আছো। আৰু এই চাওক মাইনা ইফালে সিফালে চাই পেলাই পাপাকৰ কোচত কেনেদৰে খেলি আছে। চেকআপ হৈ গ'ল আৰু আহি পেলাই আমি সোমালো এখন ৰেষ্টুৰেণ্টত আৰু মাইনাক এয়া ফ্ৰুটছ খুৱাই আছে। আৰু আমিও ভাবিলো কিবা অকণমান খাই লওঁ, যিহেতু আমাৰ বহুত দেৰি হৈ গৈছে, মানে ইভিনিং টাইম হৈ গৈছে, চ' সেইকাৰণে আমি অকণমান কিবা বোলো খাই লওঁ। আৰু এয়া মাইনাই এনেদৰে এয়া ফ্ৰুটছ খাই আছে। চাওকচোন, তাই যে বাহিৰত আহি কিনে ঘূৰি ফুৰি ইমান ভাল পায় আৰু ৰেষ্টুৰেণ্টখনো ইমান ধুনীয়া, সেইকাৰণে ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ। আৰু মোৰ আৰু আধা উঠিছে আধা নাই উঠা, কিন্তু তাইৰ কথাখিনি ভিডিঅ' কৰি ৰাখিলোঁ। আপোনালোকে দেখা পালে আমি ৰেষ্টুৰেণ্টত খাই পেলাই উলিয়াই আহি আছোঁ, আৰু তেনেকুৱাতে মোৰ লগত নহ'বলগীয়া এটা ঘটনা ঘটি গ'ল। ৰিয়েলি মই কোনো দিনে কোনো কালে মোৰ লগত এনেকুৱা এটা হ'ব বুলি ভবা নাছিলোঁ, বিশেষকৈ মানে ইমান পটককৈ। আৰু এনেকুৱা এটা ঘটনা যিটো নেকি মানে মই নিজকে মানে কিবা লাগিছে, মানে কি হ'ল কি নহ'ল মই ধৰিব পৰা নাই। গম পাইছে, আমি ওলাই আহি আছোঁ, দেখাইছোঁ গোটেই বস্তুখিনি আপোনালোকে দেখিছে। তেনেকুৱাতে মোক পিছফালৰ পৰা কোনোবাই মাতিছে, মইতো চক খাই গৈছোঁ কি হ'ল কি নহ'ল। তাৰপাছত তেওঁলোকে আমাক মাতি নিলে, আৰু মাতিলে যিখিনি কাণ্ড হ'ল নহয়, মানে মই নিজে আৰু কি ক'ম কি নক'ম, মানে কি বুলি ক'ম। হয়, লাইফত মই নঘটিবলগীয়া এটা ঘটনা ঘটি গৈছে, আৰু সেই ঘটনাটো মই দেখাবলৈ বিচাৰিছোঁ। মাতৃ হোৱাৰ আনন্দ উপভোগ কৰিবৰ কাৰণে LG তৰফৰ পৰা আগবঢ়াইছে আমাক এটা গিফ্ট হেপী মাদাৰ্ছ ডে উপলক্ষে। তো গাইজ, আপোনালোকে দেখা পালে যে মই এটা ছাডেনলি গিফ্ট এটা পালোঁ, এটা ছাৰপ্ৰাইজ গিফ্ট পালোঁ। আৰু সেই গিফ্টটো মোক আগবঢ়াইছিলে LG তৰফৰ পৰা, মানে যিটো আমাৰ গুৱাহাটীৰ উলুবাৰীৰ যিটো LG শ্ব'ৰুম, সেই শ্ব'ৰুমৰ অ'নাৰে এটা মানে কি বুলি ক'ম, তেওঁলোকে মাদাৰ্ছ ডে উপলক্ষে আগবঢ়াইছিলে। যিসকল মাতৃ, সেই মাতৃসকল মানে লাকি হয়, মানে সেইটো কোৱা নাই যে কোনোবা আনলাকি, সকলো মাতৃ লাকি। কিন্তু কথাটো এইটো হৈছে যে যি লোকসকলে লাকি হয়, চ' তেওঁলোকে সেই গিফ্টটো পাইছে। আৰু কেনেকৈ কি হৈ গৈছে ময়ো ইমান বস্তু ধৰিব পৰা নাই কিন্তু দেই, কাৰণ ময়ো পটাপট মানে আহিবৰ কাৰণে আমি হেৰি কৰি আছোঁ ন। আৰু তেনেকুৱাতে তেওঁলোকে মোৰ কিবা লাকি নাম্বাৰ কি হৈছে মই একো নাজানো, আৰু যি নহওক তেওঁলোকে আগবঢ়ালে মোলৈ সেই উপহাৰটি, আৰু সঁচাই বহুত বহুত ধন্যবাদ, থেংকছ এ লট। তেওঁলোকক তাতে থেংকছ মই জনাইছোঁৱেই, আৰু সেইটো কথা। আৰু 2 নম্বৰ কথাটো হৈছে কি, সঁচা কথা ক'ব গ'লে আমাৰ বেবীয়ে আমাৰ মাজলৈ জন্ম হোৱাৰ অলপ দিনৰ ভিতৰতেই মোলৈ কঢ়িয়াই আনিছে আনন্দৰ খবৰ, আৰু সকলোখিনিতে আনন্দই দিছে আমাৰ বেবীয়ে। চাওকচোন, তাই অহা বেছিদিন হোৱাই নাই আমাৰ মাজলৈ, আৰু ইটোৰ পিছত সেইটো মই আনন্দৰ খবৰ পাই আছোঁ। আৰু ভাইনা শুই আছে, অকণমান কান্দিছে তাই। বাৰু যি নহওক, কথাটো হৈছে কি, আনন্দৰ যিটো খবৰ, সেইটো বহুতকেইটা খবৰ আনিছে। মই এতিয়া বাৰু গোটেই বস্তুখিনি ডিটেইলছত মই নকওঁ, কিন্তু মোৰ কাৰণে তাই আৰু এটা বস্তু লগালগ দিছে, মানে তাইৰ কাৰণে মই পাইছোঁ, কাৰণ মই মাতৃ। সেই মাতৃত্ব লাভ কৰাৰ কাৰণে মই এটা ছাৰপ্ৰাইজ গিফ্ট পালোঁ। আৰু সেই গিফ্টটো কি বস্তু মই দেখাম, কিন্তু আপোনালোকে গোটেই বস্তুখিনি দেখিলে কেনেকৈ কি পাইছোঁ। হয়, মই আমাৰ বেবীৰ মাক হোৱাৰ কাৰণে, মানে মই মাক হোৱাৰ কাৰণে, আৰু আমি পেৰেণ্টছ হোৱাৰ কাৰণে আমি এটা গিফ্ট লাভ কৰিছোঁ, যি গুৱাহাটীৰ উলুবাৰীৰ LG শ্ব'ৰুম, সেই শ্ব'ৰুমত তেওঁলোকে মাদাৰ্ছ ডে উপলক্ষে এখন কিবা এটা মানে প্ৰতিযোগিতা কিবা তেনেকুৱা ৰাখিছিলে। চ' তাতে মই লাকি হৈ, মানে লাকিলি মই এটা গিফ্ট পালোঁ, আৰু সেইটো মই একদম আনএক্সপেক্টেড, কেনেকৈ কি হৈছে মই নাজানো। চ' মই সেইটো পাই গৈছোঁ। মোৰ কিবা মানে কি বুলি ক'ম, গুড লাক বুলি ক'ব লাগিব। একচুৱেলি আমাৰ বেবী বহুত লাকি হয়, চ' আমিও সেইকাৰণে লাকি। আৰু
তাতে মই তেওঁলোকক থেংকছ জ্ঞাপন কৰিছোঁ, মানে থেংকছ জনাইছোঁ আৰু এতিয়াও কৈছোঁ থেংকছ এলট। আৰু সঁচাই আপোনালোকে যি গুৱাহাটীৰ উলুবাৰীৰ যি LG শ্ব'ৰুম তালৈ যাব আৰু তাৰ পৰা যি যি বস্তু লাগে খুব মানে কি বুলি ক'ম ধুনীয়া আৰু ব্ৰেণ্ডেড হয় আৰু সকলো ফালৰ পৰাই ভাল আৰু আপোনালোকে বহুতখিনি ডিছকাউণ্টো পাব। চ' তালৈ যাব আৰু তাৰ পৰা কিবা বস্তু লাগিলে ল'ব পাৰে। এইটো কিন্তু তেওঁলোকে মোক ক'বলৈ দিয়া নাই দেই, মই নিজেহে কৈছোঁ, আপোনালোকৰ মই জনাইছোঁ মানে কথাটো। আৰু যি নহওক যিহেতু ময়ো মাতৃ, সকলো মাতৃকে মোৰ ফালৰ পৰা মাতৃ দিৱসৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু এইখিনিতে আৰু এটা কথা ক'ব লাগে, মানে ময়ো নিজে যিহেতু মাতৃ, মোলৈকো শুভকামনা থাকিল সকলো মাতৃ আৰু সকলো যিসকল দেউতাক মানে পাপা যি কয় আৰু তেওঁলোকৰ মানে সকলো পেৰেণ্টছলৈ কি বুলি কয় শুভকামনা জ্ঞাপন কৰিলোঁ, সকলো সুখী হওক। যি নহওক এটা কথাই ক'বলৈ বিচাৰোঁ যে আমি সকলোৱে, আমিও যিহেতু এগৰাকী ছোৱালীৰ পৰা পিছত বোৱাৰী হৈছোঁ, তাৰপাছত মানে ছোৱালীৰ পৰা পত্নী, পত্নীৰ পৰা বোৱাৰী, তাৰ পৰা মাতৃ হৈছোঁ। চ' সেই যিটো যাত্ৰা, তাৰমানে আমাৰো মা আছে হয়নে, মোৰ মাৰো মা আছিলে, তেনেকুৱা কথাবিলাক। চ' সকলোকে মাতৃ দিৱসৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু মোৰ মাক মই ৰাতিপুৱাই ফোন কৰিছিলোঁ, যিহেতু মই গুৱাহাটীত আছোঁ, মোৰ মা নগাঁৱত আছে। চ' ফোনতে মই ক'লোঁ আৰু এতিয়া ইয়াৰ পৰা পুনৰ কৈছোঁ, মোক জন্ম দিয়াৰ কাৰণে মোৰ জননীক অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু বহুত শ্ৰদ্ধা যাচিছোঁ আৰু বহুত মৰম আৰু ভাল পোৱা দিব বিচাৰিছোঁ, আগতেও দিছোঁ আৰু সদায় দিব বিচাৰিম। সদায় যাতে তেওঁ আমাৰ লগত থাকে, সদায় যাতে তেওঁ ভালে কুশলে থাকে, দীৰ্ঘায়ু হওক, লগতে আমি সকলোৱে দীৰ্ঘায়ু হওঁ আৰু সকলো মাতৃলৈকে অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া কথাটো ক'বলৈ বিচাৰিছোঁ যে অকল মাতৃয়ে নহয়, আমাৰ সন্তান সকলোখিনি, আমাৰ মানে পেৰেণ্টছ, আমাৰ সন্তান, আমাৰ হাজবেণ্ড, সকলোৱে, আমি সকলোৱে যাতে দীৰ্ঘায়ু হওঁ, এইটো কথা কৈ থৈছোঁ। আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, সেইটো হৈছে কি যে মই গিফ্ট কি পালোঁ, সেই গিফ্টটো চাওঁ আহক। গিফ্টটো এইটো, মই এইটো গিফ্ট পাইছোঁ আৰু গিফ্টটোতনো কি আছে মই চাওঁ খুলি পেলাই, আহকচোন। মই মানে আমি সকলোৱে চাওঁ আৰু চাওক, এইটো ইয়াৰ ভিতৰত ওলাইছে এটা কফি কাপ আৰু ইয়াত চাওক LG লগ' সকলোখিনি বস্তু দিয়া আছে আৰু ইয়াতে লিখা আছে, আপোনালোকে দেখা, মই এনেকৈ দেখাই দিছোঁ, ইয়াতে দেখা হৈ আছে মাদাৰ্ছ ডে। মাদাৰ্ছ ডে উপলক্ষে তেওঁলোকে মাতৃসকলক এইটো যিসকল লাকি মানে তেওঁলোকৰ মতেদি তেওঁলোকক এইখিনি বস্তু তেওঁলোকে গিফ্ট কৰিছে আৰু সঁচাই বহুত বহুত ধন্যবাদ পুনৰ। আৰু একচুৱেলি মোৰ ছোৱালীৰ কাৰণে মই এইটো বস্তু পাইছোঁ, গতিকে তাইকো মই বহুত বহুত ধন্যবাদ আৰু বহুত বহুত ভাল পাওঁ। তাই শুই আছে সেইকাৰণে মই সেইফালে চাই কৈ আছোঁ। চ' মই তাইক বহুত ভাল পাওঁ আৰু আগলৈও পাই থাকিম। আৰু মোৰ হাজবেণ্ডকো মানে কি বুলি ক'ম, থেংকছ মানে দিছোঁ যে তেওঁৰ কাৰণে, মানে আমাৰ দুজনৰ কাৰণে বা তেওঁৰ লগত মই বিয়া হ'লোঁ কাৰণে, তেওঁ ভগৱানে মোৰ লগত মানে কি বুলি ক'ম বিয়া হ'বলৈ দিলে, সেইখিনিৰ কাৰণে আমাৰ মাজলৈ আমাৰ মাইনা আহিলে। চ' তেওঁকো বহুত বহুত মানে কি বুলি ক'ম ধন্যবাদ। ত' গাইজ, এই গিফ্টটো মই যোৱাকালি পাইছিলোঁ আৰু ভিডিঅ'খিনি যোৱাকালিৰে হয়, আজি মাদাৰ্ছ ডে। চ' আজি মাদাৰ্ছ ডে কাৰণে মই ভিডিঅ'টো আজি আপলোড কৰিব লাগিব পটাপট বনাই। আৰু যিহেতু আজি আমাৰ দিনত গেষ্ট আছিলে মানে আমি ইনভাইট কৰিছিলোঁ নতুন দৰা কইনা, তেওঁলোকক ভাত খোৱা এটা পৰ্ব থাকে ন, চ' সেইটো কাৰণে। আৰু গোটেইখিনি মই ইমান ভিডিঅ' চিডিঅ' কৰি নাথাকিলোঁ, কাৰণ মাইনা ইমান আমনি কৰি আছে। তাই আজিকালি অকণমান জনা হৈছে যে বেলেগৰ কোলাত নাযায়। আৰু কি হৈছিলে, তেওঁলোকে আহি ভাত পানী খালে, অকণমান সময় থাকিল আৰু এইবিলাক কথা চথা পাতোতে আৰু সকলোখিনি মানে কি বুলি ক'ম সময় গুচিয়ে গ'ল ভিডিঅ' কৰা। বা যি নহওক, মই এই যিখিনি বস্তু দেখালোঁ, এই বস্তুখিনি মই কালিয়ে অকণমান মানে ভিডিঅ' বেলেগে কৰি দিছিলে আৰু বাকীখিনিতো মই কৰি থৈছিলোঁ। চ' সেইখিনি মাজতে মই সোমোৱাই পেলাই মানে কথাখিনি কৈ দিছোঁ, কিয় আজি মাদাৰ্ছ ডেৰ কাৰণে মই আজিয়ে ভিডিঅ'টো আপলোড কৰিবলৈ বিচাৰিছোঁ, সেইকাৰণে মই পটাপট বনাইছোঁ। আমাৰ ৰাস্তাত আহি থাকোঁতে কালি কি হ'ল চাওকচোন গতি। এইখিনি নাই, গছবোৰ নাইকিয়া হৈ গ'ল, সেইটোকে কৈ আছোঁ। এতিয়া নাই আৰু এনেই ভিডিঅ' কৰিছোঁ। এতিয়া বৰষুণ আহিব, ধুমুহাটো গুচি গৈছে আৰু সেই গছ থকা জেগাবিলাকত মানে ভাল আৰু গাইজ
এতিয়া আমি আহি আছোঁ ঘৰলৈ আৰু এয়া আৰু মাইনা কোলাত লৈ আছোঁ আছে মাইনা এলাৰ্ট হৈ গৈছে চাওক মাইনা মুখখন দেখাই দিছে চাওক তো গাইজ এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে অকল মায়ে মা সেইটো নহয় মানে নিজৰ জন্ম দিয়া জননী তেওঁতো প্ৰকৃত মা কিন্তু এগৰাকী মাকৰে এটা ৰূপ হয় চ' প্ৰতিগৰাকী শাহুলৈও মাদাৰ্ছ ডেৰ উপলক্ষে অশেষ শুভকামনা জ্ঞাপন কৰোঁ হেপী মাদাৰ্ছ ডে টু অল মাদাৰ্ছ অকল মাদাৰ্ছ ডে বুলিয়েই নহয় আমি প্ৰত্যেক দিনাই তেওঁলোকক মানে মাতৃসকলক সন্মান কৰাটো উচিত এনেদৰে হঠাৎ অহা প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ মাজেদি আমি নিৰাপদে আহি ঘৰ পাই গ'লোহি চ' গাইজ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হাই গাইজ আজি চানডে আছিলে চ' অকণমান উলিয়াই আহিলোঁ আৰু মানে দেৰিয়ে হৈ গৈছে উলিয়াই অহা মানে কি হৈছিলে আজি আহিছিলে মানে গেষ্ট মানে নতুন দৰা কইনা বিয়াৰ পিছত ভাত খোৱা পৰ্ব থাকে ন চ' আহিছিলে তো এতিয়া তেওঁলোকে গ'লগৈ আৰু আমি অকণমান ওলাই আহিলোঁ আৰু আহি পেলাই এয়া অকণমান শ্বপিং মলৰ তলতে অকণমান এনেকৈ আছোঁ কৰিছোঁ অকণমান আৰু ৱাক কৰিবলৈ আহিছিলোঁ কিন্তু ৱাক কৰা নহ'লে আৰু মানে এনেই ইফালে সিফালে গৈ আৰু মোৰ ডাঙৰ কাম এটা মানে কি ক'ম ঘটনা এটা ঘটিল মোৰ লগত বুজি পাইছেনে আৰু সেইটো ঘটনাটো হৈছে কি মোৰ যিটো এটিএমটো ব্লকেই হ'ল নে কি হ'ল মই নাজানো জিপে'টোও গ'ল মোৰ আৰু এটিএমো গ'ল এতিয়া নাজানো আৰু কি হয় কি নহয় আৰু আজি মাদাৰ্ছ ডে চ' মই আৰু মাইনে এনেদৰে অকণমান ফূৰ্তি কৰিছোঁ আৰু চাওক শ্বপিং মলৰ তলতে এনেদৰে অকণমান এনজয় কৰিছোঁ চাওক মই এনেদৰে দৌৰি আছোঁ মানে তাইক অকণমান দৌৰাই কৰাই অকণমান ধেমালি ধুমুলা কৰি ল'লোঁ আৰু তাইৰ যে কিমান ফূৰ্তি চাওক ফটো শেষত I'm feeling so proud to be a mom and thank you so much God for being a mom and happy Mother's Day to all mothers. Thank you so much for watching this video. Bye.